গম পাই আহিছোঁ হয়, দৌৰ মাৰি আহিছোঁ হয়। মই নাজানো কাৰণ ভূপেনৰ লগত মই যোৱাকালি ৰাতি কথা পাতিছিলোঁ। ভূপেন মোৰ এজন সন্মানীয় সতীৰ্থ আৰু মোৰ ভাই। আমি একেলগে বহুত দিন একেলগে ৰাজনীতিৰ পথাৰত আছোঁ। গতিকে ভূপেনে অপ্ৰত্যাশিতভাৱে যদি কিবা কৰিছে, মই কিবা আত্মসন্মানত আঘাত লগা যদি কিবা হৈছে, মই জানিবলৈ আহিছোঁ। আৰু ভূপেনৰ এই যদি তেনেকুৱা ধৰণৰ কিবা পদক্ষেপ লৈছে, সেইবিলাক যাতে সি আকৌ এবাৰ পুনৰীক্ষণ কৰে, তাৰ বাবে মই অনুৰোধ জনাবলৈ আহিছোঁ। সেইবিলাক বিজেপি দলৰ প্ৰচাৰ তেনেকৈ চলিয়ে থাকে। কেতিয়া ক'লে তেওঁ? হয় নেকি? মই গমেই নাপাওঁ। গম পাই আহিছোঁ হয়, দৌৰ মাৰি আহিছোঁ হয়। মই নাজানো কাৰণ ভূপেনৰ লগত মই যোৱাকালি ৰাতি কথা পাতিছিলোঁ। ভূপেন মোৰ এজন সন্মানীয় সতীৰ্থ আৰু মোৰ ভাই। আমি একেলগে বহুত দিন একেলগে ৰাজনীতিৰ পথাৰত আছোঁ। গতিকে ভূপেনে অপ্ৰত্যাশিতভাৱে যদি কিবা কৰিছে, মই কিবা আত্মসন্মানত আঘাত লগা যদি কিবা হৈছে, মই জানিবলৈ আহিছোঁ। আৰু ভূপেনৰ এই যদি তেনেকুৱা ধৰণৰ কিবা পদক্ষেপ লৈছে, সেইবিলাক যাতে সি আকৌ এবাৰ পুনৰীক্ষণ কৰে, তাৰ বাবে মই অনুৰোধ জনাবলৈ আহিছোঁ। সেইবিলাক বিজেপি দলৰ প্ৰচাৰ তেনেকৈ চলিয়ে থাকে। কেতিয়া ক'লে তেওঁ? হয় নেকি? মই গমেই নাপাওঁ।